অৰুণোদয় আঁচনি মোৰ নামত, ৰেচন কাৰ্ড মোৰ নামত, আনকি মোৰ ঘৰতো মোৰ নামত আছে। আপুনি ঘৰলৈও যাব নোৱাৰে, ক'লৈ যায় যাবগৈ আপুনি। তুমি মোক এবাৰলৈ ক্ষমা কৰি দিয়াচোন, ক্ষমা কৰি দিয়া। নাই নাই নহ'ব নহ'ব, আপোনাক ক্ষমা কৰি দিয়া নহ'ব। যাওক যাওক যাওক, ক'লৈ যায় কথা কওক, যাওক যাওক। আজিকালি চৰকাৰখনে একদম চেচ দিলে, গোটেই মাইকী মানুহক গোটেই অধিকাৰ সোপা দি আমাৰ মতাবোৰৰ কাম নাইকিয়া কৰিলে। এতিয়া আমি মতাবোৰ এতিয়া এই ঘৰ এৰিবলগীয়া হৈছে মাইকী উৎপাতত। মাইকী শাসন কৰিব নোৱাৰা হ'লো, এতিয়া মাইকীয়ে মতাক শাসন কৰিবলৈ ল'লে। সেইটোচোন সেইফালৰ পৰা আহি আছে। কি হ'ব এতিয়া? কি হয় হ'ব, যা মই আজি চাই ল'ম। তই ক'লৈ যা? মাৰ ঘৰলৈ যাম। মাৰ ঘৰলৈ যা? হা, তই মাৰ ঘৰলৈ যা? তই কাক সুধি যাবলৈ ওলাইছ মাৰ ঘৰলৈ? মাৰ ঘৰলৈ যাবলৈ কিবা সুধিব লাগে নি? মোৰ মাৰ ঘৰ, মই যামেই। মাৰ ঘৰলৈ যাম বুলি কৈছোঁ নহয়, যামেই। ময়ো চাই ল'ম আপুনি কি কয়। তই চাই ল'বি মই কি কওঁ। হা, তই যাবিয়ে তাৰমানে, ইমান তোৰ জেদ। যা, যদি যাব খুজিছ যা, কিন্তু আৰু ঘূৰি তই নাহিবি। মই আপোনাৰ এতিয়া মতাৰ লগত আপুনি নোখোৱালেও চলিব পাৰিম। হা, তই মই নোখোৱালেও চলিব পাৰিম? হা, নোখোৱালে কথা ক'বলৈ আহিছ? জাল দিবলৈ পাইছে আপুনি? ভালদৰে যদি খুৱাবও পাইছে, তেনে ভাল কাপোৰযোৰ দিব পাৰিছে আপুনি। হা, একোৱে দিয়া নাই। হা, একো দিয়া নাই। এইবোৰ মোবাইল, এইবোৰ কাপোৰ তই ক'ৰ পৰা পালি? ক'ত পালি তই এইবোৰ কাপোৰ? হা, ইমান তৰ্ক নকৰিবি। যাব খুজিছ যা, কিন্তু আৰু ঘূৰি ইয়ালৈ নাহিবি। দে মোৰ মোবাইল দে। দে, মই কষ্টৰ ধন দি কিনি দিয়া মোবাইল হয়। যা, এতিয়া য'ত যা গৈ থাক। ৰ'ব, নাযাব। কি হ'ল আকৌ? কি কাৰণে ৰখাবলৈ আহিছ? হা, কি কাৰণে ৰখাবলৈ আহিছ? ৰ'ব, আপুনি যে এই মোবাইলটো লৈ লৈছে, এই মোবাইলটো আপুনি বহুত দামী বুলি ভাবিছে নেকি? 5,000-6,000 টকা দিহে লৈছিলে এই মোবাইলটো, ভিভ' মোবাইলটো। মোৰ মাৰ ঘৰৰ পৰা যে এই চাৰ্টটো দিছিলে আপোনাক, এইটো দি থৈ যাওক খুলি। চাৰ্টটো তোৰ মাৰ ঘৰৰ পৰা দিছিলে, তোৰ চাৰ্টটো লাগে? হা, মোৰ মোবাইলটোৰ দাম নাই, তোৰ মাৰ ঘৰৰ চাৰ্টটোৰ দাম আছে। হা, লৈ ল। এই 200 টকীয়া 150 টকীয়া চাৰ্টটো লৈ যা। নালাগে তোৰ মাৰ ঘৰৰ চাৰ্ট। তোৰ মাৰ ঘৰৰ চাৰ্ট মই নিপিন্ধিলেও হ'ব। হা, এনেকুৱা ঢেৰ কিনি পেলাই সেই আলনাত পচি গৈছে। হা, তোৰ বৰ মাৰ ঘৰৰ পৰা দিয়া চাৰ্টটো লাগে তাইক। ল এইটো ল। আৰু ঘূৰি নাহিবি আৰু। যা, এতিয়া য'ত যা, আৰু ঘূৰি নাহিবি আৰু তোক মই কৈ দিছোঁ। যা। ৰ'ব, ক'ত যায় আপুনি? আকৌ কি হ'ল? হা, এই চশমাযোৰ মই দেউতাৰ ঘৰৰ পৰা পইচা দি পেলাই আপোনাক কিনি দিছিলোঁ। আপোনাৰ ক্ষমতা আছে চশমাযোৰ ল'বলৈ? দিয়ক, বেগত দিয়ক, খুলি দিয়ক। বৰ টকাকেইটা আনি পেলাই মোক চশমাযোৰ লৈ দিলি। হা, তাকে কথা শুনাবলৈ আহিছ? লৈ ল তোৰ চশমা, মোক নালাগে। যা, তই চাবি, তই কেনেবাকৈ যদি ঘূৰি আহি মোৰ ভৰিত পৰিবি, তোক মই চাবি মই কি কৰিম, চাই ল'বি। ৰ'ব, ক'ত যায় আকৌ? কি হ'ল? কি ল'বলৈ থাকিলে আৰু? এই স্পৰ্টিংযোৰ যে আপুনি পিন্ধি আছে, এইটো মোৰ মাৰ ঘৰৰ পৰা এইটো বিহুত দিছিলে আপোনাক। এইটো স্পৰ্টিং খুলি দিয়ক। দেখিছোঁ এতিয়া মোক লেংটা কৰি আহিব। এই স্পৰ্টিংটো তোক লাগে নে? হা, স্পৰ্টিংটো দিলে মই ঘৰলৈ মই কি পিন্ধি যাম? কেনেকৈ যামগৈ মই উদং গায়ে সৈতে? কেনেকৈ যায় যাওক, মোৰ স্পৰ্টিং আপুনি খুলি থৈ যাওক। দিব লাগিবই তেতিয়াহ'লে। এইখন মই মৰি গ'লোঁ, বৰ ডাঙৰ ভুল কৰিলোঁ মই এইটো। হা, ঠিক আছে, দিয়ে দিওঁ আৰু যা। এইটো ল। তই ঘূৰি আহিবি, তোক মই চাই ল'বি মই কি কৰোঁ। মোৰ তই গাৰ চোলালৈকে খুলি ল'লি, মই এতিয়া কেনেকৈ যামগৈ বাৰু মানুহৰ আগত? হা, ৰ'ব, ক'ত যায় আপুনি? আকৌ কি হ'ল তোৰ? হা, আকৌ কি হ'ল? আৰু কি লাগে তোৰ? এই লং পেণ্টটো আপুনি ক'ত পাইছে? এই লং পেণ্টটো খুলি থৈ যাওক। মোবাইলটো ল চা, এইবাৰলৈ মোক মাফ কৰি দিয়া। মোবাইলটো লৈ ল। এই লং পেণ্টটো খুলি নল'বি, নহ'লে মই ঘৰলৈ কেনেকৈ যাম বাৰু ইয়াৰ পৰা? মোবাইলটো ল। নালাগে, আপোনাৰ এই সস্তীয়া মোবাইলটো মোক নালাগে। বৰ ফুটনি মাৰিছিলে নহয় আপুনি। এতিয়া খোলক, বেগত খোলক পেণ্টটো। মোক দেখিছোঁ লেংটা কৰি দে, ঘৰলৈ পঠিয়াব। মই কি কৰিবি তই বাৰু? ল মোবাইলটো ল, মোক মাফ কৰি দে, এইবাৰলৈ মাফ কৰি দে। নাই, নহ'ব। মই মোবাইল নলওঁ, মোক পেণ্টটো খুলি দি দিয়ক। মই ৰাস্তাৰ মাজত মই কেনেকৈ পেণ্ট খুলিম? ৰবি ৰ।
তোক পেণ্ট নালাগে তোক মানুহ নালাগে নে তই মানুহ চিনি নাপাৱ নে ৰ মই দি আছোঁ ৰ মই সেই হাবিখিনিত মই পেণ্টটো খুলি আহি লওঁ ৰ এই ৰাস্তাৰ মাজত মানুহৰ আগত মই কেনেকৈ পেণ্ট খুলি দিম ৰ মই আহি আছোঁ ৰৈ থাক তোক বৰ ফুটনি ফুটনি কৈছিলে নহয় মোবাইলটো লৈছিলে নহয় এতিয়া পাইছেচোন খোলাম মই এটা এটাকৈ লেংটা কৰি পঠিয়াম মই এই ইয়াতো পেণ্ট ল শুনাবলৈ আহিলে ভালদৰে ভাত এসাঁজ খুৱাবলৈ নাই পোৱা আজিলৈকে ভাল কাপোৰযোৰ দিবলৈ নাই পোৱা আজিলৈকে কথা ক'বলৈ আহে এপেকেট চেণ্ডেলযোৰ দি দিয়ক চেণ্ডেলযোৰ মোৰ মাৰ ঘৰৰ পৰা আনি পেলাই আপোনাক কিনি দিছোঁ চেণ্ডেলযোৰ লাগে চেণ্ডেলযোৰ দিয়ক ল লৈ ল ল আৰু তোৰ লগত আজিৰ পৰা মোৰ কোনো লেনদেন নাই হা তই আৰু মোৰ ওচৰলৈ আহিবি তোক চাই ল'বি যা ৰ'ব ক'ত যায় আপুনি ক'ত যায় আকৌ কি হ'ল এই গাড়ীখন যে আপুনি চলাই যাবলৈ ওলাইছে এই গাড়ীখন মোৰ মাৰ ঘৰৰ পৰা য'ত লগত দিয়া এই গাড়ীখনো থৈ যাওক আপুনি হে কি গাড়ীখনো দিব লাগিব মই কি ভুল কৰিলোঁ বাৰু এতিয়া গাড়ীখন দি মই অ'টোটো ৰাস্তা এনেকৈ মই উদংকৈ কেনেকৈ যামগৈ তুমিও ক্ষমা কৰা বুজিছা মই তোমাক ক্ষমা কৰিছোঁ নহয় ক্ষমা কৰি দিয়া আৰু এবাৰলৈ নাই নহ'ব তোমাক মাফ কৰা নহ'ব মোৰে খাব মোৰে পিন্ধিব আৰু মোকে আপুনি কথা শুনাবনে অৰুণোদয় আঁচনি মোৰ নামত ৰেচন কাৰ্ড মোৰ নামত আনকি মোৰ ঘৰতো মোৰ নামত আছে আপুনি ঘৰলৈও যাব নোৱাৰে আপুনি ক'লৈ যায় যাব মই এতিয়া কি কৰোঁ মই এতিয়া দেখিছোঁ মাইকে শাসন কৰিবলৈ গৈ মই অঘৰীহে হ'লোগৈ মই বুলি কৈছোঁ নহয় নামক গাড়ীৰ পৰা আপুনি যাওক ক'লৈ যায় গৈ থাকক ঘৰলৈও নাযাব ঘৰটো মোৰ নামতে আছে মই কি ভুল কৰিছিলোঁ তেতিয়াহ'লে মোক এবাৰ ক্ষমা কৰি দিয়াচোন এবাৰ কাৰণে নাই নহ'ব আপোনাক ক্ষমা কৰি দিয়া নহ'ব আপুনি যাওক ক'লৈ যায় গৈ থাকক মই একদম ফুটনি দেখুৱাই আছিলে নহয় এতিয়া ক'লৈ যায় যাওক আজিকালি চৰকাৰখনে একদম চেচ দিলে গোটেই মাইকী মানুহক গোটেই অধিকাৰ সোপা দি আমাৰ মতাবোৰৰ কাম নাইকিয়া কৰিলে এতিয়া আমি মতাবোৰ এতিয়া এই ঘৰ এৰিবলগীয়া হৈছে মাইকী উৎপাতত মাইকে শাসন কৰিব নোৱাৰা হ'লোঁ এতিয়া মাইকে মতাক শাসন কৰিবলৈ ল'লে